ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। আজি মই তিনচুকীয়া জিলাৰ ক্লাস 9ৰ যিখন ফাৰ্স্ট ইউনিট টেষ্টৰ প্ৰশ্ন কাকত আছিল এইখনৰ তৃতীয়টো ক্লাস মই তোমালোকৰ ওচৰলৈ লৈ আহিছো। ইয়াৰ আগৰ দুটা ক্লাছত মই এমসিকিউৰ যি 25টা প্ৰশ্ন আছিল দুটা ক্লাছত মই সেই 25টা প্ৰশ্নৰ উত্তৰ কিদৰে হ'ব তাৰ বৰ্ণনা কৰি দেখুৱাই দিছিলো। আশা কৰিছো তোমালোকে ভালদৰে বুজি পাইছা আৰু লগতে তেনেকুৱা ধৰণৰ ৰিলেটেড যিবিলাক এমসিকিউ আছে তোমালোকে নিজে চেষ্টা কৰিবা। আজি মই তাৰ পিছত অৰ্থাৎ 26 নম্বৰ প্ৰশ্নটোৰ পৰা যিখিনি ডেসক্ৰিপটিভ প্ৰশ্ন অৰ্থাৎ তুমি কৰি দেখুৱাব লাগিব সেই প্ৰশ্নবিলাকৰ মানে কেনেকৈ কৰিব লাগিব তোমালোকে হয়তো বহুতেই জানাই এইবিলাক প্ৰশ্ন, তথাপিও মই এখন প্ৰশ্ন কাকত হিচাপে তাৰ উত্তৰবিলাক মই কৈ দিছো। তোমালোকে যদি জানা খুব ভাল কথা, যদি কিবা কাৰণত প্ৰব্লেম পাইছা বা অসুবিধা পাইছা ভালদৰে বুজি লবা তেতিয়া কৰিব পাৰিবা। ঠিক আছে, তো মই কোৱেশ্চন নম্বৰ 26 টো লৈছো। এইটো প্ৰশ্নত কি আছে যে উৎপাদক বিশ্লেষণ কৰিব দিছে। ইয়াত দিছে কি যে x² - x - 132। আচ্ছা, তোমালোকে এটা কথা লক্ষ্য কৰিবা, উৎপাদক বিশ্লেষণ মানে হল তুমি উৎপাদকত প্ৰকাশ কৰিব লাগিব, মানে দুটা বা তাতকৈ বেছি সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰাটোই হল উৎপাদকত বিশ্লেষণ কৰা। তো আমি ইয়াত দেখিছো ইয়াত মাইনাস চিন আছে, কৰবাত প্লাস চিনো থাকিব পাৰে। তে মাইনাস প্লাস থাকিলে কেতিয়াও উৎপাদকত প্ৰকাশ হৈছে বুলি নকয়। ঠিক আছে, সো এইটোক যদি তুমি উৎপাদকত প্ৰকাশ কৰিব লাগে তোমাক তেনেহলে নিশ্চয় কোনোবা সহায় বা কোনোবা সূত্ৰৰ সহায় লাগিবই। তোমাক কিয় লাগিব জানানে? কাৰণ সিধা সিধিকে এটা বিয়োগ চিন বা যোগ চিনক আমি পূৰণ চিনলৈকে ৰূপান্তৰ কৰিব নোৱাৰো সহজতে, গতিকে আমি কোনোবা সূত্ৰৰ সহায় লবই লাগিব ন। তো উৎপাদক বিশ্লেষণ কৰাৰ লগে লগে আমি প্ৰথম কি জানিব লাগিব, যেনে কিবা এটা কাম কৰিবলৈ গলে কামটোৰ আভাস থাকিলে কামটো কৰাৰ সুবিধা হয় ন। তো এইটো এটা এনেকুৱা বহুপদ সৰ্বোচ্চ ঘাত 2 অৰ্থাৎ মাত্ৰা 2 আছে, মানে এইটো এটা দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদ বিলাকৰ সদায় কি থাকে, বীজ বা মূল বা শূন্য সদায় কি থাকে, দুটা থাকে। গতিকে আমি ইয়াতে দুটা এনেকুৱা ব্ৰেকেট পাম যাৰ পূৰণফল এই x² - x - 132 বুলি আমি ক'ব পাৰো। ধৰি লও এইটো মই মিডিল টাৰ্ম ফেক্টৰিয়েল কৰি দিও, আগতে মই ইয়াৰ ওপৰত ক্লাছ লৈছিলো। তো মিডিল টাৰ্ম ফেক্টৰ কৰিলে কি কৰিব লাগিব, ইয়াৰ যেটো a আছে মানে x² ৰ যেটো সহগ আৰু যেটো c টাৰ্ম আছে ইহত দুটা পূৰণ কৰিব লাগে ন। তো ইয়াত 1 আছে 132, 1 * 132 is 132। মুখে মুখে জানিলে ভাল, এটো মুখে মুখে কৰিব পাৰি, তথাপিও মই তোমালোকক একদম সহজ কৰি কিছুমান কথা বুজাই দিছো। চাবা, ইয়াক প্ৰথমতে মৌলিক উৎপাদকত ভাগ কৰিলে, যেনে 2 2 * 6 * 12, 1 থাকিল 12, 2 * 6 * 12, 2 ৰে কৰিলে 2 * 3 * 6, 2 * 3 * 6, এবাৰ 3 ৰে যাব 11 * 3 = 33। তাৰমানে 2 পূৰণ 2 পূৰণ 3 পূৰণ 11 এখিনি পালা তুমি। এতিয়া ইয়াক এনেকুৱা দুটা ভাগত ভাগ কৰা যাৰ যোগফল বা বিয়োগফলটো 1 হ'ব পাৰে। ঠিক আছে নে? যেনে চাবাছো তুমি যে 2 * 2 = 4, 4 * 3 = 12 ন, অৰ্থাৎ 12 হৈ গল ইনটু 11। দুটা ভাগ কৰি দিলো না আমি, এইটোক এটা পাৰ্ট কৰি দিলো আৰু এইটোক এটা পাৰ্ট কৰি দিলো, নিজে এটা পাৰ্ট হৈ গল। সো 12 পূৰণ 11 = surely 132 হ'ব। এতিয়া 12 ৰ পৰা 11 গলে কি থাকিব, 1 থাকিব। তেনেকে আমি এইটো ভাগটো কৰি ললে ভাল হ'ব। তো আমি কি কৰিম, ইয়াতে x² মাইনাস, ইয়াত চাবা চিনৰ কনফিউজন নকৰিবা, আমি ইয়াতে 1 টোহে লাগে। আমি দেখিছো 12 ৰ পৰা 11 গলে 1 হয়, তাতে কি হ'ব 12 - 11 * x - 132। বাকিখিনি এজ ইট ইজ লিখিব লাগিব। বহুতে কি কৰে এইখিনি তোমাৰ -12x + 11x এইবিলাক লিখি দিয়ে। মই ভাবো যদি তোমালোকৰ গণিত বুজি পোৱাত অলপ প্ৰব্লেম অনুভৱ কৰা এইবিলাক লাইন লিখি দিবা, নহলে কনফিউজন হৈ পেলাই পৰীক্ষাত ভুল কৰি আহিব পাৰা ন। একো নাই, এটা লাইন বাঢ়ি গল, বহুত সময় নাযায়, কিন্তু তোমাৰ নিশ্চিত থাকিব নম্বৰ পোৱা। তো এতিয়া কি কৰা তুমি, x² মাইনাস আছে নহয়, 12 আৰু x হলে 12 * x 12x, মাইনাস ইনটু মাইনাস ইজ প্লাস, 11 * x is 11x, হৈছে নে, -132। এতিয়া তুমি কমন লব লাগিব। কমন ললে কি x আৰু x দুইটাত আছে, কমন লব পাৰিব আমি x। সংখ্যাটো নাই একো ন, কমন নহব। কি থাকিব ইয়াত x আহিলে x থাকিব, x² হ'ব লাগিব ন, মাইনাস x * 12 is 12x, গতিকে 12 থাকি গল, x টো বাহিৰত আহি গল। প্লাস চিন আছে, ইয়াত চিন প্লাস থাকিলে প্লাস দিব লাগিব, হ'ব। এবাৰ 11 টো কমন আহিবনে নেচোৱা, তুমি ইয়াত চিন্তা কৰিব নালাগে। মিডিল টাৰ্ম ফেক্টৰ যেহেতু কৰিছা ইয়াত ডিভিজিবল হয়ে এইটো। তো 11 ৰে যদি তুমি হৰণ কৰিছা সময় নষ্ট কৰিব নালাগে। 11 ৰে কিমান বাৰ গলে 132 হ'ব, ইয়াতে চাই লোৱা। 11 12 গুণ 132 হ'ব নহয়। সো আমি কি কৰিম, 11 কমন লৈছো, ইয়াতে x থাকি গল, মাইনাস এটা প্লাস ইনটু মাইনাস মিলিব লাগিব না।
132 পৰা 11 লিখি থাকিব 12 থাকিব is equal দুটা ব্র্যাকেট মিলি গল সো লিখি দিয়া আছে x - 12 এটা এইটো ব্র্যাকেটৰ কি থাকি গল x থাকি গল লিখি দিয়া এইটো ব্র্যাকেটৰ কি থাকিল +11 থাকি গল সো ইয়াত আমি কি দেখিলো আছিল আমাৰ x² - x - 132 যত নেকি বিয়োগ চিন আছিল ইয়াতে এটা যোগ ইয়াতে বিয়োগ চিন মানে যোগ আৰু বিয়োগ চিনৰ মানে আছিল কিন্তু আমি যে উৎপাদক বিশ্লেষণ কৰিব লাগে দেখিলো আমাৰ এইটো ব্র্যাকেট সো ব্র্যাকেটৰ ভিতৰত কি থাকে আমাৰ এটো প্ৰশ্ন নহয় এটা ব্র্যাকেটে সদায় বস্তুটো বান্ধি ৰাখে এটা বস্তু বুলি কৰি ৰাখে গতিকে এইটো ব্র্যাকেট আৰু এইটো ব্র্যাকেটৰ পূৰণফল মানে দুটা বস্তুৰ পূৰণফল ইয়াৰ যোগ বিয়োগ বিলাক ফোকাসত নাহে কাৰণ আমি পূৰণফল কৰিছো মানে ব্র্যাকেট দিছো মানে ই এটা বস্তু হৈ আছে ই এটা বস্তু হৈ আছে ইয়াত কিন্তু হিটো হোৱা নাছিলে গতিকে আনসাৰ হ'ব আমাৰ এইটো x - 2 * x + 11 বুজি পাইছানে উৎপাদক বিশ্লেষণ এনেকুৱা পদ্ধতি যে নহক উত্তৰ কিন্তু এটি পাবা তোমালোকে হ'ব এবাৰ মই নেক্সট কোৱেশ্চন অৰ্থাৎ 27 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া আছে 4.03 বাৰ ইয়াক আমি p/q আৰিত প্ৰকাশ কৰিব লাগে আমি আগতে গম পাইছিলো যে দশমিকত থকা সংখ্যা বিলাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো নহয় জানো যেনে 2.5 থাকিলে আমি এটা কি লিখিব পাৰো দশমিকটো গুচাই দিলে 25 হ'ব এক গল গুচাই দিলে আমাৰ 10 হৈ যাব তো ই এটা কি হৈ গল আমাৰ মানে পৰিমেয় আকাৰ থাকি গল ইয়াক লঘিষ্ঠ আকাৰত কৰিব লাগে এটো বেলেগ কথা কিন্তু পৰিমেয় আকাৰত অতি সহজতে আমি প্ৰকাশ কৰিব পাৰো কিন্তু যেতিয়াই বাৰ থাকিব এই বাৰ থকাটো যাক আমি পৌনঃপৌনিক দশমিক বুলি কওঁ বা ইংৰাজীত আমি ৰেকাৰিং ডেসিমেল বুলি কওঁ এই ৰেকাৰিং ডেসিমেল বিলাকো কিন্তু আমি এই পদ্ধতিত আমি কৰিব নোৱাৰো তাৰ কাৰণে এটা বেলেগ পদ্ধতি আছে আৰু এই গণিতটো আমাক হেকনি কথা আমি এজন ছাত্ৰ ছাত্ৰী হিচাপে বুজি পাও নে নাপাও আমাক সুধিছে যে 4.03 বাৰক আমি কেনেকৈ p/q আকৃতিত প্ৰকাশ কৰিম মই ইয়াত এটা কথা ক'ব বিচাৰিছো অসমৰ বিভিন্ন স্কুলত আমাৰ বিভিন্ন শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে তোমালোকক শিকাই আছে না সো কিবা কাৰণত পদ্ধতি বিলাক অলপ বেলেগ হ'ব পাৰে এইটোলৈ তোমালোকে চিন্তা কৰিব নালাগে কোনবা হয়তো খুব ধুনিয়াকে তোমাক শিকাইছে কোনবা হয়তো শিকাওতে তুমি অকমান খোকজা পাইছা এনেকুৱা বহুত কথা থাকিব ময়ো আজি তোমালোকক মোৰ ধৰণে তোমালোকক ক'ব বিচাৰিছো হয়তো তোমালোকে জানিবাই কমনে হ'ব তোমালোকৰ কাৰণে চাগে তথাপি এইটো কনফিউজ নলবা যে এনেকে দেখো আমাক শিকাইছিল এইটো এনেকুৱা নহয় উত্তৰটো মিলিব লাগে p/q আকৃতিত তো তুমি চাই লোৱা যে এইটো ঠিকমতে আছে নে নাই তো আমাক কি দিছে সমাধান বুলি লিখিবা বা ইংৰাজীত সলিউশন বুলি লিখি দিবা 4.03 বাৰ এই যে বাৰ চিনটো দিয়া আছে তাৰ অৰ্থটো জানা তোমালোকে বাৰ মানে চাবা এটা ডিজিটৰ ওপৰত বাৰ আছে মানে সেই ডিজিটটি বাৰ 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 ওলাই থাকিব যেনে মই লিখি দিম বাৰু যদি দুটাৰ ওপৰত থাকিলে হয় তেতিয়া সেই দুটা ডিজিট 13 যদি থাকিলে হয় 13 13 13 13 13 এনেকৈ ওলাই গৈ থাকিলে হয় তো এনেকুৱা ৰেকাৰিং মানে বাৰ বাৰ ওলাই থকা কথাটো বুজায় এতিয়া এইটো গণিতত কৰাৰ আগে আমি কি কৰিব লাগিব প্ৰথমতে ইয়াৰ যেটো বাৰ আছে না তাক এনেকৈ অলপ সিম্পলিফাই কৰি দিয়া 4.03 বাৰ ন ইয়াৰ অৰ্থ হ'ব 4.033333 তিনটো ওলাই আছে না ডট অসীমলৈকে ওলাই গৈ থাকিব হ'বনে তো এই যে অসীমলৈকে ওলাই গৈ থাকিব এতিয়া আমি p/q আকৃতিত প্ৰকাশ কৰাৰ কাৰণে এটা কথা চাব লাগিব তুমি বুজিব লগা কথা এখিনিয়ে এই যে তুমি ভাঙি দিলা ইয়াতে ভাঙি দিওঁতে তুমি চোৱা যে ৰিপিট হৈছে যে কোনটো ডিজিটৰ পৰা ৰিপিট হৈছে দশমিকৰ পিছৰটোৰ পৰা ৰিপিট হৈছে নে তাৰ পিছত কোনোবা এটাৰ পৰা ৰিপিট হৈছে তুমি দেখিলা এই তিনিটোৰ পৰা ৰিপিট হৈছে হৈছে নে তোমাৰ উদ্দেশ্য হ'ব লাগিব এইটো যে দশমিকৰ পিছৰ পাৰ্টটো সব ক্ষেত্ৰত একে থাকিব লাগিব মই বাৰু বুজাই আছো বহুতে কিন্তু কি কৰে তোমালোকক এইটো x ধৰিও কৰি দিয়ে x ধৰি কৰিলেও কৰিব পাৰা তুমি কিন্তু নকৰাকে চাও বাৰু কি হয় চাওছো এনেকুৱা হৈ গল না এটা তুমি কি চাব লাগিব যদি দশমিকৰ পিছৰ পাৰ্টটো তুমি একে কৰিব বিচৰা শূন্যটো গুচাই নিব লাগিব মানে দশমিকটো ইয়াৰ পৰা ইয়ালৈকে জাম্পিং কৰিব লাগিব তেতিয়ালে এই পাৰ্টটো চাৰিওফালে তিনি তিনিকে থাকি যাব এটা কেনেকৈ কৰিম চাবা 4.03 বাৰ ইজ ইকুৱেল বাৰ হলনে পূৰণ দশমিকটো যদি মই ইয়ালৈকে নিব খোজো কাৰণ দশমিকৰ পিছফালৰ পাৰ্টটো মই সেম ৰাখিব বিচাৰিছো কেইঘৰ জাম্পিং কৰিব এক ঘৰ জাম্পিং কৰিব এক ঘৰ জাম্পিং কৰা মানে কেৰে পূৰণ কৰিব লাগিব দহেৰে পূৰণ কৰিব লাগিব তানে এইটো সংখ্যাক যদি দহেৰে পূৰণ কৰা তেনে ইয়াৰ ৰিজাল্টটো কি হ'ব 40.3333 ডট ওলাই থাকিব এইটো মই এবাৰ কোৱেশ্চন নম্বৰ 1 বুলি ইকুৱেশ্যন নম্বৰ 1 বুলি কৈছো মই হ'বনে সো উদ্দেশ্যটো কি এই দশমিকৰ পিছৰটো আমি নোহোৱা কৰিবলৈ সমান কৰাৰ উদ্দেশ্য নোহোৱা কৰা কাৰণ p/q আকৃতিত হ'ব লাগিলে দশমিক নাই ন তাতে সো ইয়াৰ দশমিক বিলাক গুচাব লাগিব আৰু গুছোৱাৰ এইটো হৈছে এটা ভাল ট্ৰিক যে পিছফালৰটো আমি নোহোৱা কৰিব লাগিব মানে সমানকে ৰাখিব লাগিব এতিয়া চাম 4.03 বাৰ ইনটু সো 4.03 বুলি গলটো ইয়াতে দশমিক স্টাৰ্ট হৈছিলে
4 পিছতে দশমিক স্টার্ট হৈছে হয়নে চোৱা লাগে 4 পিছত দশমিক আছে এতিয়া তুমি এক ঘৰ আৰু নিম আমি কিয় নিম জানানে ইয়াৰ পৰা যদি এক ঘৰ লৈ যাও তেতিয়ালে চোৱা তাৰ পিছতো এই পাৰ্টটো একে থাকিব মানে দুটা এনেকুৱা ইকুৱেচন বনাব লাগিব যাতে দুটা ইকুৱেচনৰে পিছফালৰ পাৰ্টটো দশমিকৰ সমান থাকি যায় তো চোৱা ইয়ালৈকে দিব খুজিছো মানে ইয়ালৈকে যদি নিব খুজো দশমিকটো ইয়াৰ পৰা কিমান ঘৰ যাব 2 ঘৰ যাব তাৰ তুমি কি কৰিব লাগিব 100 ৰে পূৰণ দিব লাগিব 100 ৰে পূৰণ দিলে কিমান হ'ব 403.3333 এনে ওলাই থাকিব এটো 2 নম্বৰ সমীকৰণ দিছো এটো পালানে বুজি একো নাই বেছি টেনচন লব নালাগে প্ৰথমতে যেনেকৈ আছে তেনেকৈ ভাঙি দিয়া তুমি দেখিলা যে দুইটা পাৰ্ট সমান কৰিব লাগিলে আমাৰ এই শূন্যটো গুচাই দিব লাগিব গুচাব লাগিলে এক ঘৰ নিব লাগিলে 2 ৰে পূৰণ দিব লাগিব 2 ঘৰ নিব লাগিলে 100 ৰে পূৰণ দিব লাগিব তে দুইবাৰ কিয় পূৰণ কৰিলো হেতু এটা কোৱেশ্চন নহয় জানো যে একবাৰ 2 ৰে কৰিলো একবাৰ 100 ৰে কৰিলো কিয়ৰ কাৰণে কাৰণ যদি আমি দশমিকৰ পিছফালটো নোহোৱা কৰিব লাগে বিয়োগ কৰিবই লাগিব কাৰ লগত কোনে বিয়োগ কৰিব কমসে কম দুটাটো লাগিব বিয়োগ কৰিবলৈ হেগৰে দুটা সমীকৰণ আমি বনাই দিম এতিয়া চাবা এটাকে 2 - 1 সো 2 - 1 আমি 1 - 2 কৰিব পাৰো কিয় কৰিম যে বিয়োগ কৰিলেহে যেটো দশমিকৰ পাৰ্টটো ওলাই যাব হেগতে আমি বিয়োগ কৰিম 1 - 2 কৰিম নে 2 - 1 কৰিম আমি হদায় জেনেৰেল কি কৰো ডাঙৰটোৰ পৰাই সৰুটো বিয়োগ কৰো না সো ডাঙৰটো আছে 2 আৰু এনে 403 আছে 2 টো আছে 40 গতিকে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ 2 - 1 implies 2 টো কি আছে এখিনি আছে 4.03 bar into 100 না লিখি দিম 4.03 bar into 100 minus 2 দিছে না এটো 4.03 bar into 10 বুঝিনে is equal 2 - 1 মানে 2 নম্বৰৰ লেফট সাইড minus 1 নম্বৰৰ লেফট সাইড is equal 2 নম্বৰৰ রাইট সাইড minus 1 নম্বৰৰ রাইট সাইড এটা আছে 403 বিয়োগ 40 হ'ব 403 minus 40 এখিনি বুঝি পালানে লেফট সাইড minus লেফট সাইড is equal right side minus right side হেতু হল ইকুয়েশনৰ বিয়োগ কৰা বুলি কোৱা হয় implies ইয়াত কি কৰিব লাগিব এটো সমানে implies সাইন কিন্তু এনেকুৱা সমীকৰণ থাকিলে সমান চিন দিব নোৱাৰে এনেকুৱা implies সাইন দিব লাগিব এতিয়া চোৱা ইয়াত আছে 4.03 bar into 100 minus 4.03 bar into 10 অলপ আগত উৎপাদক বিশ্লেষণ আমি কি শিকিছিলো যে মিলি থাকিলে আমি কমন লব লাগে এবাৰ আমি দেখা পাইছো এই দুটা বস্তু মিলি আছে কি লিখিম 4.03 bar দুটা মিলছে লিখি দিলো 110 মিলিছে কিন্তু আমি নিলিখো এবাৰ কাৰণ আছে নিলিখা চাবা এটো কমন ললো কি থাকিল ইয়াতে 100 থাকিল মাইনাস এটো বাইৰৰ কাৰণে কি লিখিব 10 থাকিব ইজুকেল কিমান হ'ব 430 পৰা 40 গলে কিমান 3 ৰ পৰা 0 গলে 3 থাকিব না আৰু 40 ৰ পৰা 4 গলে কিমান থাকিব 36 থাকিব কিমান থাকিব না এটো এটা মই যে কৈছো ইয়াত 100 আৰু 10 পৰা 10 হ'ব লাগিব নানো কাৰণ আমি 4.03 কে দেখুৱাব লাগে সো হেতু সংখ্যাক অকলে ৰাখিম আনিলে আৰু এটা লগ লাগি যাব নহয় লগ নালাগো আমি এইটো সংখ্যাক দেখাব লাগে এইটো সিম্বল দি ৰাখিছো সো এতিয়া মই অকমান মুছি দিছো দে এইটো মুছি দিছো ইয়াতে চাবা এটা চাবা implies 4.03 bar into f ৰ পৰা 10 হলে কিমান থাকিব 90 is equal to এটো 363 হল না implies তোমাক কি লাগে 4.03 bar is equal to কিমান হ'ব ওপৰত 363 by 90 হ'ব এটা চাওছো আমি দেখা পালো 4.03 bar is equal to 360 by 90 এটা তুমি চাই লোৱা কাটা কাটি যাব না যায় 3 plus 6 is 9 plus 3 is 12 এটো মানে 12 হৈ গল টোটালত না এটা 3 ৰে যাব 3 কাটা 3 1 গুণ 3 3 2 গুণ 6 3 1 গুণ 3 এটা কি 3 30 থাকিব না আৰু কাটা যাব না 11 দি যাব এটো না যায় সো এটো থাকি গল is equal to 1 to 1 by 30 এটা সো 4.03 বাৰ p by q আকৃতিত আমি প্ৰকাশ কৰিলে নে নিশ্চয় কৰিলো যদি কি p আৰু q দুইটাই অখণ্ড সংখ্যা হৈছে অৰ্থাৎ আমি ৰেকাৰিং ডেসিমেল বা পৌনপৌনিক ভগ্নাংশ এটাক আমি এনেকৈ p by q আকৃতিত বা পৰিমেয় আকাৰত প্ৰকাশ কৰিব পাৰো আৰু এইটো হৈছে এটা পদ্ধতি মানে পদ্ধতি তোমালোকক স্কুলত বেলেগ বেলেগকে শিকালেও তুমি টেনচন লব নালাগে যে এইটো ভুল হ'ব নেকি ভুল একদম নহয়
তুমি ধুনীয়াকৈ এনেকৈ যদি লিখিব খোজা লিখিবা আৰু যদি তুমি আগৰ পদ্ধতিটোৱে ভাবা যে মোৰ সেইটোৱে ভাল লিখিবা কোনো কথা নাই মই জাস্ট বুজাই দিছো যে ইয়াক এনেকৈ কৰিব পাৰি ওকে এবাৰ মই নেক্সট কোৱেশ্চনটো লৈছো যে √3 ৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা তাৰমানে 3 ৰ বৰ্গমূল উলিয়াব দিছে ধৰি লোৱা আমাক যদি কয় যে 16 ৰ বৰ্গমূল উলিয়াব লাগে আমি জানো যে 16 ৰ বৰ্গমূলটো 4 হ'ব কাৰণ দুটা একে সংখ্যা পূৰণ কৰিলে সদায় কি হয় মানে যেটো সংখ্যা পাব মানে 4 পূৰণ 4 16 নহয় জানো ইয়াৰে এটো হৈছে বৰ্গ সংখ্যা আৰু এই বৰ্গ সংখ্যাটো সৃষ্টি হ'বলৈ যেটো অৰিজিনাল সংখ্যা মূল সংখ্যা সেই মূল সংখ্যাটো হৈছে 4 অৰ্থাৎ বৰ্গ মূল মানে এই বৰ্গ হ'বলৈ মূল সংখ্যাটো হৈছে 4 গতিকে দুটা সমান সংখ্যা পূৰণ হ'ব লাগিব মানে 16 ৰ ক্ষেত্ৰত বাৰু আমি জানো কিন্তু আমাক কৈছে 3 ৰ ক্ষেত্ৰত কি হ'ব অৰ্থাৎ √3 ৰ বৰ্গমূল কিমান হ'ব আমি উলিয়াব লাগে আৰু কৈছে কি হৰণ কৰি উলাব লাগে না হৰণ পদ্ধতিৰ দ্বাৰা আমাৰ বৰ্গমূলটো উলিয়াব লাগে তো আমি উলাম কেনেকে তোমালোকে সাকে জানা যে হৰণ পদ্ধতিৰ বৰ্গমূল কেনেকে উলাব লাগে আচ্ছা নাজানিলেও কোনো কথা নাই মই ইয়াত দেখুৱাই দিছো আৰু তোমালোকে অভ্যাস কৰিবা হেনে কৰিবলৈ সো √3 মানে 3 ৰ বৰ্গমূল উলাব দিছে তো তুমি কি কৰিবা 3 টো এনেকৈ লিখি দিয়া হল হৰণ চিহ্নটো দিয়া সামাৰে যিবিলাকে জানা খুব ভাল কথা কিন্তু মই কি কৰিছো সকলোৰে কাৰণে শিকাইছো নহয় গতিকে মই সহজকৈ বুজাই দিছো কোনবা যদি নাজানা তেতিয়া শিকি লবা ওকে সো 3 টো এনেকৈ লিখিম হৰণ চিহ্ন এনেকৈ দিছো হা এতিয়া এটা লক্ষ্য কৰিবা এইটো হৰণ কৰতে ইয়াত যিমান বাৰ দিম অৰ্থাৎ ইয়াত যেটো তোমাৰ ভাজক থাকিব আৰু ইয়াত যেটো ভাগফল থাকিব হয়নে এই যেটো ডিভাইজাৰ আৰু আমাৰ যেটো কোসেন্ট এই দুইটা কিন্তু সেম হ'ব লাগিব আদাৰৱাইজ তুমি বৰ্গমূল উলাব নোৱাৰিবা হবনে সো ইয়াত যিমান দিম ইয়াতো হিমান দিব লাগিব ইয়াত যদি মই 1 লিখো ইয়াতো 1 লিখিব লাগিব 1 1 গুণ 1 লিখিম যদি 2 লিখো এটা 2 1 গুণ 2 ক'ব নোৱাৰো আমি এটা 2 লিখিলে ইয়াতো 2 লিখিব লাগিব 2 2 গুণে 4 লিখিব লাগিব এটা কথা আছে চোৱা তোমালোকে হৰণ কৰি এটা কথা জানা হৰণ কৰাৰ সময়ত বা ডিভাইড কৰাৰ সময়ত 2 2 4 আমি কেতিয়াও যেটো একচুৱেল পলিনোমিয়েল বা এই আসল সংখ্যা যেটো ভাজ্য যাক কোৱা হয় ইয়াতকৈ ডাঙৰকে আমি তলত লিখিব নোৱাৰো হয়নে নেওতাখন মাটিলে হতে আমি এইটো সংখ্যালৈকে মাতিব লাগিব তাতকে ডাঙৰ সংখ্যা লিখিব নোৱাৰো তোমাৰ হাতত 3টা আপেল আছে 4টা আপেলৰ হিসাব কৰিব নোৱাৰাবা নহয় তুমি গতিকে 3 আছে মানে 3 ৰে কথা ক'ব লাগিব আমি গতিকে আমি হৰণ দিওতে চিন্তা কৰি চাব লাগিব যাতে ইয়াতকে ডাঙৰকে নলায় সৰু হ'ব পাৰে ডাঙৰ হ'ব নোৱাৰে সমানটো হ'ব পাৰিবই কিন্তু ডাঙৰ হ'ব নোৱাৰে সো ইয়াত আমি 2 দিলে 2 2 গুণে 4 হ'ব 3 তকে ডাঙৰ হৈ যায় আমি দিব নোৱাৰো গতিকে কি কৰিব লাগিব আমি 1 দিব লাগিব 1 into 1 is 1 এটা বিয়োগ কৰা হৰণৰ যি নিয়ম হেতু কৰিব লাগিব বিয়োগ কৰিব লাগিব 3 গলে 2 থাকিব হৈছে নে আচ্ছা এটা যে 2 গল এইটুক তুমি হৰণ কৰিব নোৱাৰা কিয় নোৱাৰা এটো তো হৰণ গল ইয়াতে গল হেতেন গলে কি কৰিব লাগিব ইয়াক 2 টুক আৰু মানে কি কৰিব লাগিব তুমি দশমিক দিব লাগিব ইয়াতে দশমিক দিয়াৰ লগে লগে ইয়াত কি হ'ব শূন্য আহিব নহয় জানো যেটো বৰ্গমূলৰ কথা কৈ আছে ইয়াতে দুটা শূন্য আহিব জৰা জৰা আহিব মন ৰাখিবা বৰ্গৰ ক্ষেত্ৰত জৰা জৰা মানে দুটা দুটাকে আহে আৰু ঘনমূলৰ ক্ষেত্ৰত কিন্তু তিনটাকে আহে এইবাৰৰ ক্ষেত্ৰত কি আহিব দুটা দুটাকে আহিব মানে ইয়াত যদি সংখ্যা দুটা থাকিলে হয় না দুটা একেলগে নামি আহিলে হয় কাৰণ জানা না তোমালোকে নামি আহে ইয়াতে এনাইটো নৰমালি এটা নামি আহে বৰ্গমূলৰ ক্ষেত্ৰত দুটা নামি আহে ইয়াত যেটো একো নাই দশমিকটো দিয়াৰ লগে লগে ইয়াতে দুটা শূন্য মানে আমি জানো না 3 টো 3.00 লিখিব পাৰো নহয় আমি গতিকে দশমিকৰ পিছত কি ডাবল নামি আহিব ওকে এটা কি কৰিম এটো নিয়ম জানা তোমালোকে না ইয়াত যে 1 আছে ইয়াত 2 গুণ কৰিব লাগিব 1 2 গুণ কৰণ কৰিলে 2 হৈ যাব এটো 2 গুণ কৰিছো কিন্তু মনত ৰাখিবা নিয়মটো ইয়াৰ পৰা ইয়াত লিখিছো কি সমান সমান সংখ্যা হ'ব লাগিব ইয়াত লিখিম কি 2 গুণ হ'ব লাগিব এবিলাক আৰু হৰণৰ নিয়ম তোমালোকে মনত ৰাখিবা ইয়াক 2 গুণ কৰিম এতিয়া ইয়াত যেটো সংখ্যা লিখিম সেই সংখ্যাটো ইয়াত লিখিব লাগিব প্ৰত্যেক বাৰতে আমি সেই নিয়মটো মানি চলিব লাগিব ইয়াত যিমান লিখিম ইয়াত সিমান লিখিম এতিয়া তুমি এটা কথা লক্ষ্য কৰা ইয়াতে যদি মই 5 লিখো ইয়াতে 5 লিখিব লাগিব তেতিয়া কি হ'ব 25 5 গুণ হ'ব নহয় কিমান হ'ব 5 5 গুণ 25 ৰ 5 হাতে গল 2 5 এ 5 গুণ 10 নিবাৰ 125 হৈ গল ইয়াত যে 200 তাৰ আমি 12 দিব পাৰো ইয়াত যদি 6 দিও ইয়াতে 6 হ'ব কি হ'ব 6 6 গুণ 36 6 হাতে গল 3 6 গুণ 12 3 15 156 গল 7 দিছাম আমি 7 দিলে কি হ'ব 7 7 গুণ 49 9 হাতে গল 4 7 গুণ 14 4 18 189 8 দিলে কি 200 কে ডাঙৰ হৈ যাব দেখিলে গম পাই সংখ্যাটো যদি ইয়াতে 8 দিও ইয়াতে 8 দিব লাগিব
তেতিয়া 8 গুণ 64 4 হৈ যাব মানে 200তকৈ ডাঙৰ হৈ যাব আমি এতিয়া 7তকৈ বেছি দিব নোৱাৰো কাৰণ 8 দিলে হি ডাঙৰটো হ'বই নোৱাৰে কোনো কাৰণতে সো আমি এটা কি দিম 7 দিম অৰ্থাৎ ইয়াত যদি আমি 7 দিও ইয়াত আমি 7 এ দিব লাগিব হবনে তো কিমান হ'ব 189 হৈ গ'ল আছে ইয়াত দশমিক দিব নালাগে ওপৰত দি থলে হৈ গ'ল মাইনাস কৰা 2 ন গলে 1 ইয়াতে 9 থাকিল 9 ন গলে 1 এটো দশমিক নহয় দে মোৰ বোৰ্ড খেলত থকা এটা দাগ এটো দশমিক নহয় কিন্তু এটো নাই 1 হৈ গ'ল এটা কি কৰিম আমি চাবা এই যে 2 গুণ কৰাৰ কথা কৈছিল যে 1 ৰ পৰা 2 গুণ কৰিলে 2 হ'ব এটো 2 গুণ কৰা হৈ গ'ল ন ইয়াক আৰু একো কৰিব নোৱাৰা এই 2 টো 2 এ থাকিব ইয়াৰ কাম শেষ ইয়াৰ একবাৰে কৰিছো আৰু নোৱাৰা কৰিব এই 7 টো 2 গুণ কৰিব লাগিব 7 ক 2 গুণ কৰিলে কি হ'ব 14 হ'ব এটা 14 টো এনেকে লিখিব নোৱাৰা ডিজিট দুটাই থাকিব লাগিব তোমাৰ গতিকে 7 2 14 টো কি লিখিব লাগিব 14 4 লিখিব লাগিব হাতে 1 গল সেই 1 টো তুমি এই 2 ৰ লগত লগ লগাই দিব লাগিব 34 ইয়াত কিবা কনফিউজন আছে নেকি স্যাৰ আমি এই 2 টো ডাবল কৰিব নোৱাৰো কাৰণ এই 2 টো অলৰেডি ডাবল কৰা হৈ আছে তো আল লাৰিব নোৱাৰা তুমি ডাবল কৰিব লাগিব তাৰ পাছৰ ডিজিটটো ইয়াক যদি ডাবল কৰিম তেতিয়া কি হ'ব 14 হ'ব 7 2 গুণে 14 হ'ব 14 হলে 14 লিখিব নোৱাৰো কাৰণ ডিজিট এটাই আছে ইয়াতে জায়গা এটাৰে জায়গা আছে দুটাৰ জায়গা নাই গৰে কি কৰিব লাগিব 14 4 টো বহাম বাকি 1 টো আমি এই কাষত থকা 2 টোৰ লগত লগ লগাই দিম 34 হৈ গ'ল এতিয়া একেখিনি কথা ইয়াত যিমান লিখো ইয়াতে সিমান লিখিব লাগিব এতিয়া চোৱা ইয়াত কি কৰিব লাগিব ইয়াৰ আগে আগে এটা কাম আছিল আমাৰ ন 0 আৰু কি দুটা 0 নামি আহিব ইয়াতে যিমান নামি যায় সিমানে দুটা দুটাকৈ আহি থাকিব এতিয়া চোৱা 3 কিমান দিম আমি ডাঙৰকে চাম এতে 3 4 আছে তো মই 6 দিছিছো সৰি এটো 3 লাগিব 6 দিছো ইয়াত 6 দিলে ইয়াতো 6 দিব লাগিব 6 6 গুণ 36 6 হাতে গল 3 6 4 গুণ 24 এদিন 27 7 হাতে গল 2 6 18 20 2076 বাপৰে এটো নহবই 1100 আছে তো কিমান হ'ব 3 দিলে কিমান হ'ব 3 দিলে 3 3 3 গুণ 9 3 4 গুণ 12 2 হাতে গল 1 3 3 গুণ 9 কে 10 1029 এইটোৱে হ'ব কাৰণ ইয়াত কে যদি 4 4 দিও তেতিয়া হলে 1100 পাৰ হৈ যাব না গতিকে আমি 3 বাৰ দিব লাগিব ইয়াতে যদি 3 দিও ইয়াতে 3 দিব লাগিব হৈছে না তো আমাৰ কিমান হ'ব 1029 1029 এটো মাইনাস কৰি দিয়া কিমান থাকিব 2 9 গলি 1 তাৰ পিছত এটা থাকিল 9 9 2 গলি 7 মানে ঠিক আছে 71 থাকিল না এতিয়া কথা আছে কি তোমাক কৈছে যে দশমিক আনুমানিক 2 স্থান বুলি কৈছে আনুমানিক মানে এক্সাক্ট নহয় আনুমানিক শব্দটোৰ অৰ্থ আৰু সঠিক অৰ্থটোৰ পাৰ্থক্য আছে গতিকে ইয়াত আনুমানিক যেটা 2 ক'ব তুমি 3টা স্থানলৈকে ওলাব লাগিব চাবা কিন্তু পৰীক্ষাত এটো কনফিউজ নকৰিবা তুমি ক'ব পাৰা যে আমাক 2 দশমিক স্থানলৈ ওলাব দিছে আমি 3টা কিয় ওলাব লাগিব কাৰণটো ইয়াত চাইবা তুমি 3টা চাবা দুটা গলে 3টা গলে 4টা ওলাব লাগিব ও এটা তেছ ইয়াতে তুমি 3 টো ডাবল কৰিব নোৱাৰা হয়নে 4 টো ডাবল কৰিব নোৱাৰা ডাবল কাক কৰিব লাগিব এই 3 টো কৰিব লাগিব 3 টো গুণে কি হ'ব 6 হৈ যাব হ'ব এতিয়া তুমি চোৱা ইয়াতে আৰু ডাবল দুটা শূন্য আহি যাব নহয় ইয়াত যিমান দিবা ইয়াতে সিমানে দিব লাগিব হবনে ইয়াত চোৱাছো তুমি 3 4 6 আছে তুমি তাৰ লগত যদি 2 পূৰণ দিয়া ইয়াতে 2 দিব লাগিব 2 2 গুণে 4 6 গুণ 12 2 হাতে গল 1 4 গুণ 8 9 3 গুণে 6 6924 এটা 7100 আছে তেতে কিন্তু আর বেছি নহব এই 2 হ'ব সো ইয়াতে 2 বাৰ দিলে ইয়াতে 2 বাৰ দিব লাগিব কিমান হল 2 2 গুণে কিমান পালো 6924 পালো ন 6924 ইয়াতে বিয়োগ কৰিব লাগিব কিমান থাকিব 0 दोहर दुई गली 8 আরে দেখিল 10 ন গলি 180 হল তে 180 এটা আছে 3462 গটিকে ঠিক আছে এটো হয়নে এটা কি হল 6924 লাখত 0 থ্যাংক ইউ দুনো আচ্ছা 4 কই 0 কে আছে আৰু তো এটা আমি কি লিখিব লাগিব মানে 3462 into 2 কি লিখিব 6924 so আমি লিখিম 6924 so 2 চাই গলে 6 এটা গলে 9 গলে 7 আৰু মানে এটা লিখিল কি 2 9 গলে 176 আর কিন্তু কৰিব না লাগে এইটো কিয় কৰিছিল জানানে এইটো কৰাৰ অৰ্থ হৈছে এইটোৱে যে আমি এটা কি লিখিম √3 is equal to 3 বর্গমূল is equal to 1.73
2 লিখিলো আমি আৰু ওলাই থাকিব এনেকে কিন্তু আমি কি কৰিম 1.73 এই যে 2 ইয়াত যদি তোমাৰ 6 ওলালে হেতেন তেতে 1 যোগ দিব লাগিলহেতেন 6 টু বাদ দিব খুজিলে অৰ্থাৎ তুমি যদি 2 ঘৰলৈকে লিখিব খুজো 3 নম্বৰ ঘৰটো যদি বাদ দিব খুজো তেতিয়া 5 বা 5তকৈ ডাঙৰ হলে ইফালে 1 যোগ হৈ যায় আৰু সেইটো অপচনৰ কাৰণে তুমি দুটাত এৰিলে নহব তিনটালৈকে এৰিব লাগিব যাতে এই প্লাস হবনে নহয় কথা তুমি জানিব পাৰা এবাৰ কি লিখিলো 2 আছে 2 থাকিলে তো 1 প্লাস নহব নহয় হয়না 5তকৈ সৰু হলে যোগ দিব নালাগে গতিকে আমাৰ এইখিনি উলাৰ পিছত লিখিব লাগিব 1.73 and that is the answer পাইছানে বুজি এই তোমালোকে ক্যালকুলেটৰত মাৰি চাবাছো এইটো পাৱানে নপা তুমি পাবা নিশ্চয় কাৰণ আমি সঠিকভাৱে কৰিছো এইটো হবনে ইয়াত কিন্তু 2 মাৰ্ক আছে 2 মাৰ্কস আছে 2 মাৰ্ক পাবা মই কৰতে বহুতখিনি কথা ক'ব লগা হৈছে সময় অলপ বেছিকে লাগিছে যেটা তোমালোকে নিয়ম জানিবা পটাপট হৈ যাব এইবিলাক তোমাৰ প্ৰশ্ন হবনে এবাৰ মই নেক্সট কোৱেশ্চন লৈছো 29 হৰৰ পৰিমেয়কৰণ কৰা 2 + √3 by 2 - √3 তো এই কোৱেশ্চনটো যদি কৰিব লাগে মই আগতে কৰিছো এইবিলাক ক্লাস তোমালোকে চাই লবা তাৰপে মই এটো কৰিছো যে সলিউশন যে 2 + √3 আগতে প্ৰশ্নটো লিখি লোৱা তুমি by 2 - √3 অৰ্থ অৰাই বুজিব চেষ্টা কৰিবা মই বাৰবাৰ এটা কথা কওঁ যে তোমালোকৰ বৰ্তমান পৰীক্ষাৰ যি পদ্ধতি তাত কোৰ কনসেপ্টটো হৰাই দৰকাৰী অৰ্থাৎ তুমি এনে আৰু পটাপট মানে ওপৰে ওপৰে বুজি পাইছো বুলি চিন্তা নকৰিবা একদম ভিতৰলৈকে যোৱাৰ চেষ্টা কৰা যিমানে ভিতৰত সোমাব পাৰিবা সিমানে নলেজ বাঢ়িব তোমালোকৰ গণিতটো কৰিব দিছে কোনোবা ছাৰ এজনে ময়ে হওক বা তোমাৰ ছাৰে হওক শিকাইছে হ'ব ছাৰে কৈছে লিখিছো এনেকুৱা নহয় বুজিবলৈ চেষ্টা কৰা যে আসলে তুমি কি কৰিব গৈ আছা হৰৰ পৰিমেয়কৰণ মানে হৰ হৈছে কি ভগ্নাংকৰ তলতটো ঘৰ বুলি কয় হে হৰটো পৰিমেয় কৰিব লাগে তাৰ মানে কি পৰিমেয় নহয় তাৰ মানে অৰ্থাৎ ইয়াত দিয়া আছে 2 - √3 তাৰ আমি জানিব লাগিব যে 2 - √3 এটা অপৰিমেয় সংখ্যা এইটো অপৰিমেয় হৈ আছে তুমি বনাব লাগে পৰিমেয় মানে অপৰিমেয়টো গুছাব লাগে তুমি অৰ্থাৎ এই √3 টো থাকাৰ কাৰণে আমাৰ অপৰিমেয় হৈ আছে তো এই √3 অৰ্থাৎ √, সাইনটো তুমি কেনেকৈ গুছাবা এইটো তোমাৰ লক্ষ্য হ'ব লাগিব এতিয়া তেতিয়াই তোমাৰ সেই পৰিমেয়কৰণ মানে হৰটোৰ কথা কৈছে মনত ৰাখিবা অকল হৰৰ কৈছে ভগ্নাংশটোৰ কথা কোৱা নাই কিন্তু মানে কিবা কাৰণত যদি গণিতটো কৰোতে লবত তোমাৰ √, বা কিবা চিন থাকি যায় বা সেই অপৰিমেয় অৱস্থাত থাকি যায় তেতিয়া টেনচন ল'ব লগা নাই কাৰণ আমি কি কৰিছো হৰটোকহে পৰিমেয় কৰিছো লবৰ কথা চিন্তা নকৰো আমি হবনে সো বহুত সহজ গণিত আৰম্ভ কৰো আমি চাও তো এইটো আছে ন তো যেহেতু আমি জানো যে হৰটোক আমি পৰিমেয় কৰিব লাগে বা আমি মানে √, চিনটো গুছাব লাগে কেতিয়া গুছিব ইয়াতে চাও তুমি a - b আকাৰত আছে ন যদি এনেকুৱা a - b আকাৰত থাকে সদায় আমি a + b আকাৰত লিখিব লাগে যাতে ফৰ্মুলা আমি ইউজ কৰিব পাৰো যে a + b * a - b মানে a² - b²। সো আমি কি কৰিম প্ৰথমে তলৰটো লিখিবা 2 - √3 লিখিলো যি থাকে প্ৰথম লিখিবা লাগে এটো হল a - b আকাৰত থাকিলে a + b লিখিম 2 + √3 আছে নে যদি আৰে a + b থাকিলে হয় আমি a - b লিখিলো হয় মানে উল্টাটো লিখিব লাগে যাতে ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰো এৰ ওপৰত কি আছে লিখা 2 + √3 এটো আছে অলৰেডি এটা চোৱা সমান চিন আমি তেতিয়াই দিব পাৰিম যেতিয়া ওপৰৰ লাইনটোৰ লগত তলৰ লাইনটো সমান হৈ থাকে তে যদি আমি তলত লিখিছো নিজৰ ইচ্ছা মতে কিবা সূত্ৰত মিলোৱাৰ কাৰণে সমান হয়তো নাথাকিল কাৰণ তলত দিছে এটা বস্তু আমি লিখিলো দুটা বস্তু সো এইটো মিলোৱাৰ কাৰণে আমি কি কৰিব লাগিব তলত যিমান লিখিছো ওপৰতে সিমানে লিখিব লাগিব 2 + √3 এটা কি হ'ব যদি মই এইটো ভগ্নাংশ এইটো ব্ৰেকেট কাটি দিও আগৰটো নিচিনা থাকি গল আমি কাটি নিদিও কাটি দিলেতো আমাৰ কৰাৰ কি লাভ হ'ল কিন্তু বুজাই দিছো কি যে সমান চিন থাকিবলৈ হলে ভ্যালুটো সমান হ'ব লাগিব হয়নে তো কি হ'ব এটা লিখা যে তোমাৰ ফৰ্মুলাত পৰি গল a - b * a + b মানে a² - b² মানে a² বুলি কলে 2² হ'ব মই বাৰু লিখি দিছো এক লাইন মাইনাস জানা বিলাকে লিখিলে হ'ব b² মানে √3² এটা স্কয়াৰ লিখি দিলো হল ওপৰত কি আছে a + b * a + b a + b * a + b মানে কি a + b হোল স্কয়াৰ তাৰ মানে তুমি কি লিখিব পাৰা না 2 + √3 হোল স্কয়াৰ এই লাইনটো কিন্তু মই মানে তোমালোকক ভালকে বুজাবলৈ হে লিখি দিছো ইমান প্ৰয়োজন লাইন নহয় এটো এটো নিলিখিলেও তুমি নেক্সট লাইনটো লিখিব পাৰা হ'ব এতিয়া মই এইফালে লিখিছো চাবা চাবা এটোৰ পিছৰ লাইন হ'ব এটো হয়নে a = এটো কিমান হ'ব 2² মানে 4 মাইনাস √3² মানে কিমান 3 এটা এটো লিখিম a + b হোল স্কয়াৰ মানে কি a² মানে 2² প্লাস টুৱাইস ab হ'ব
প্লাস টুৱাইস 2 into a মানে 2 into b মানে √3 হৈছে না সোয়া a মানে 2 আছে b মানে √3 আছে টুৱাইস ab plus b স্কয়ার মানে √3 স্কয়ার হ'ব প্লাস √3 এটা কিন্তু ব্র্যাকেট দিবা b স্কয়ার হল এতিয়া 4 minus 3 মানে 1 ভগ্নাংকৰ তলত 1 থাকিলে আমি লিখব না লাগে হয়নে গটিকে এবাৰ হৰণ চিনটো নিদিও কাৰণ 3.5 গলে 1 থাকিব বাকি কিনি লিখিম 2 স্কয়ার মানে 4 plus 2 into 2 is 4 4 into √3 is 4 √3 plus √3 স্কয়ার মানে 3 এতিয়া 4 আৰু 3 যোগ কৰিব পাৰি হয়নে 4 3 7 plus 4 √3 এটা √3 আছে গটিকে এটো যোগ কৰিব নোৱাৰি সদৃশ পদ নহয় সো আমাক কৈছে হৰক পৰিমেয়কৰণ কৰা ইয়াৰ তলত 1 থাকি গল মানে কি হৰটো এটা পৰিমেয় সংখ্যা হৈ গল হলনে লবটো মই কৈছিলো না লবক চাব না লাগে লবত যদি থাকেও কিবা কাৰণত আমাৰ অপৰিমেয় সংখ্যা কথা নাই আমাৰ প্ৰশ্নটো এইটোৱে সুধিছে হৰক পৰিমেয়কৰণ কৰা আৰু তাৰ কাৰণে তোমাক 2 নম্বৰ দিছে 2 মাৰ্কস দিছে আৰু তোমাৰ শুদ্ধ উত্তৰ হ'ব এইখিনি এনসার ইয়ালৈকে লিখিলে তুমি 7 নম্বৰ পাবা